এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লবৰ কাৰণে চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ইতিমধ্যে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। আৰু ভৱেশ কলিতাই ইতিমধ্যে মন্তব্য কৰি কৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপৰে বিজেপিৰ কোনো ধৰণৰ আনুষ্ঠানিক মিত্ৰতা নহয়। চূড়ান্ত পৰ্যায়ত হয়তো বুজাবুজি হ'ব পাৰে, কিন্তু আনুষ্ঠানিকভাৱে কেতিয়াও মিত্ৰতা নকৰে অগপৰ সৈতে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত। অকলে নিৰ্বাচন খেলিব পঞ্চায়তত, বিজেপিয়েও খেলিব, অগপয়ো খেলিব অকলে। কোনো ধৰণৰ আনুষ্ঠানিক বুজাপৰা নহয়, কোনো ধৰণৰ আনুষ্ঠানিক মিত্ৰতা নহয় অগপ আৰু বিজেপিৰ মাজত। কেৱল মাত্ৰ চূড়ান্ত পৰ্যায়ত বুজাবুজি হ'ব পাৰে। লগতে জিলা সভাপতি মণ্ডল সভাপতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আজিৰ সময়তে ভৱেশ কলিতাই। উল্লেখ কৰি কৈছে মণ্ডল সভাপতি আৰু জিলা সভাপতিয়ে খেলিব নোৱাৰিব নিৰ্বাচন, বিচাৰিব পাৰিব টিকট কিন্তু লাভ নকৰিব টিকট। আৰু এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা ভৱেশ কলিতাৰ। পঞ্চায়ত নিৰ্বাচনত অগপৰে নহয় আনুষ্ঠানিক মিত্ৰতা, এই ঘোষণা কৰিছে ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। বিজেপিৰ অগপ স্থানীয় পৰ্যায়ত হ'ব পাৰে চূড়ান্ত বুজাবুজি। লগতে জিলা আৰু মণ্ডল সভাপতিক লৈ কৰিলে বৃহৎ মন্তব্য। জিলা আৰু মণ্ডল সভাপতিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নিৰ্বাচনত। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, দুবাৰকৈ অধিক হৈ থাকিব নোৱাৰিব জিলা আৰু মণ্ডল সভাপতি। দুবাৰে শেষ সীমা। 5 নৱেম্বৰৰ ভিতৰত গঠন কৰা হ'ব বুথ কমিটি। 5ৰ পৰা 16 নৱেম্বৰৰ ভিতৰত গঠন হ'ব মণ্ডল সমিতি। 31 নৱেম্বৰৰ ভিতৰত গঠন হ'ব জিলা সমিতি। পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা ভৱেশ কলিতাৰ। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লবৰ কাৰণে চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনত অগপৰে নহয় আনুষ্ঠানিক মিত্ৰতা, বিজেপি অগপৰ স্থানীয় পৰ্যায়ত হ'ব পাৰে চূড়ান্ত বুজাবুজি। লগতে জিলা আৰু মণ্ডল সভাপতিক লৈ কৰিলে বৃহৎ মন্তব্য। জিলা আৰু মণ্ডল সভাপতিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নিৰ্বাচনত, দুবাৰকৈ অধিক হৈ থাকিব নোৱাৰিব জিলা আৰু মণ্ডল সভাপতি। 5 নৱেম্বৰৰ ভিতৰত গঠন কৰা হ'ব বুথ কমিটি। 5ৰ পৰা 16 নৱেম্বৰৰ ভিতৰত গঠন হ'ব মণ্ডল সমিতি। 31 নৱেম্বৰৰ ভিতৰত গঠন হ'ব জিলা সমিতি। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মন্তব্য আছে, আমি পোনে পোনে ভৱেশ কলিতাৰ মন্তব্য শুনাব বিচাৰিছো। আমাৰ তৃতীয়খন কৰ্মশালা অনুষ্ঠিত হৈ গ'ল ৰাজ্যিক স্তৰত। 2 তাৰিখৰ পৰা আমাৰ গোটেই প্ৰক্ৰিয়াটো হৈ আছিলে। 5 ডিচেম্বৰলৈকে আমাৰ বুথ গঠন হ'ব। 6 তাৰিখৰ পৰা 15 তাৰিখলৈকে মণ্ডল গঠন কৰা হ'ব। ঠিক তেনেদৰে 16 তাৰিখৰ পৰা 30 ডিচেম্বৰলৈকে জিলা গঠন কৰা হ'ব। এই সিদ্ধান্ত হ'ল। লগতে আপোনালোকে আগতো আমি কৈছোঁ যে 2টা টাৰ্মতকৈ অধিক নাথাকে মণ্ডল সভাপতি জিলা সভাপতি, আৰু এছপায়াৰিং কেণ্ডিডেট হ'লে মণ্ডল সভাপতি জিলা সভাপতি হ'ব নোৱাৰে। অন্যহাতে আমাৰ আৰু এখন ৰাজ্যিক পৰ্যায়ৰ সভা আমি ডিচেম্বৰৰ শেষ নহ'লে জানুৱাৰী প্ৰথম সপ্তাহত অনুষ্ঠিত কৰিম। 2টা টাৰ্মতকৈ অধিক থাকিব নোৱাৰে, আৰু জিলা সভাপতি 2টা টাৰ্মতকৈ অধিক থাকিব নোৱাৰে। ক্ষেত্ৰত আৰু মণ্ডলৰ ক্ষেত্ৰত সভাপতিজন যদি তেওঁ প্ৰাৰ্থিত্ব বিচাৰিব পাৰিব, কিন্তু মণ্ডলৰ সভাপতিৰ দায়িত্বত থাকিব নোৱাৰে, জিলা সভাপতিৰ দায়িত্বত থাকিব নোৱাৰে। সেইকাৰণে কৈছোঁ টিকট বিচাৰৰ কাৰণে অসুবিধা নাই, কিন্তু মণ্ডলৰ মুখ্য দায়িত্ব ল'ব নোৱাৰে, জিলাৰ মুখ্য দায়িত্ব ল'ব নোৱাৰে। তেওঁ অন্যান্য বিষয়ভাৱে থাকিব পাৰিব। হয়, ইতিমধ্যে কেইবাটাও দলৰ সন্মানীয় ব্যক্তিসকলে আমাৰ লগত উপ নিৰ্বাচনৰ পিছত যোগাযোগ ৰাখিছে। অকল BPF নহয়, কংগ্ৰেছৰো কেইবাজনো আগশাৰী নেতাই যোগদান কৰাৰ কাৰণে, আৰু লগতে কেইবাটাও ছাত্ৰ সংগঠনৰ নেতাই আমাৰ দলত যোগদান কৰাৰ কাৰণে যোগাযোগ ৰাখিছে। আৰু গোটেইখিনি কথা আমি ডিচেম্বৰ মাহৰ শেষৰ পিনে ৰাজ্যিক সমিতিত নাথাকে, কাৰণ ৰাজ্যটো গোটেই ৰাজ্যখনত থাকেতো 126টা থাকে। ৰাজ্যিকতো নাথাকে, ৰাষ্ট্ৰীয় সমিতিটো নাথাকে। ৰাজ্যিকতো নাথাকে, ৰাষ্ট্ৰীয় সমিতিও নাথাকে, কাৰণ যিহেতু সূক্ষ্ম পৰ্যায় পায় না, মাইক্ৰ' লেভেলত যায়। এইটো লোকেল লেভেলত হ'ব। যিহেতু আমি পঞ্চায়ত নিৰ্বাচনটো অকলে খেলিছোঁ, তেওঁলোকে অকলে খেলিব পাৰিব। যদি বুজাবুজি কৰে বুজাবুজি কৰিব পাৰে, কিন্তু বন্ধুত্বপূৰ্ণটো থাকি যাব। এইটো তেনেকুৱা নহয়, সমষ্টি ভিত্তিত হ'ব এই নিৰ্বাচন। যিহেতু 25খন জিলাধীন নিৰ্বাচন হ'ব, গোটেইবিলাকতো জিলা পৰিষদ নাই, পঞ্চায়ত নাই, আমাৰ BDCত নাই, 6 শ্বিডিউল এৰিয়া যিটো অট'নমাছ কাউন্সিলত নাই, ডিমা হাছাওত নাই, কাৰ্বি আংলঙত নাই।
আৰবান এৰিয়াত নাই, অকল ৰুৰেল এৰিয়া। 25খন জিলা পৰিষদ আছে, 25খন জিলা পৰিষদতে আমাৰ এই নিৰ্বাচনটো কৰিছোঁ। আৰু সেই নিমিত্তে নিজ নিজ সমষ্টিত, য'ত অসম গণ পৰিষদ আছে, য'ত ভাৰতীয় জনতা পাৰ্টি আছে, নিজৰ লেভেলত বুজাবুজি কৰি এই নিৰ্বাচনটো আমি মিত্ৰতাতে থাকিব। আমাৰ তৃতীয়খন কৰ্মশালা অনুষ্ঠিত হৈ গ'ল ৰাজ্যিক স্তৰত। 2 তাৰিখৰ পৰা আমাৰ গোটেই প্ৰক্ৰিয়াটো হৈ আছিলে। 5 ডিচেম্বৰলৈকে আমাৰ গোট গঠন হ'ব। 6 তাৰিখৰ পৰা 15 তাৰিখলৈকে মণ্ডল গঠন কৰা হ'ব। ঠিক তেনেদৰে 16 তাৰিখৰ পৰা 30 ডিচেম্বৰলৈকে জিলা গঠন কৰা হ'ব। এই সিদ্ধান্ত হ'ল। লগতে আপোনালোকে আগতো আমি কৈছোঁ যে 2টা টাৰ্মতকৈ অধিক নাথাকে মণ্ডল সভাপতি, জিলা সভাপতি। আৰু এছপায়াৰিং কেণ্ডিডেট হ'লে মণ্ডল সভাপতি, জিলা সভাপতি হ'ব নোৱাৰে। অন্যহাতে আমাৰ আৰু এখন ৰাজ্যিক পৰ্যায়ৰ সভা আমি ডিচেম্বৰৰ শেষ নহ'লে জানুৱাৰী প্ৰথম সপ্তাহত অনুষ্ঠিত কৰিম। 2টা টাৰ্মতকৈ অধিক থাকিব নোৱাৰে। আৰু জিলা সভাপতি 2টা টাৰ্মতকৈ অধিক থাকিব নোৱাৰে। তাৰ ক্ষেত্ৰত আৰু মণ্ডলৰ ক্ষেত্ৰত সভাপতিজন যদি তেওঁ প্ৰাৰ্থিত্ব বিচাৰিব পাৰিব, কিন্তু মণ্ডলৰ সভাপতিৰ দায়িত্বত থাকিব নোৱাৰে, জিলা সভাপতিৰ দায়িত্বত থাকিব নোৱাৰে। সেইকাৰণে কৈছোঁ টিকট বিচাৰৰ কাৰণে অসুবিধা নাই, কিন্তু মণ্ডলৰ মুখ্য দায়িত্ব ল'ব নোৱাৰে, জিলাৰ মুখ্য দায়িত্ব ল'ব নোৱাৰে। তেওঁ অন্যান্য বিষয়ভাৱে থাকিব পাৰে। হয়, ইতিমধ্যে কেইবাটাও দলৰ সন্মানীয় ব্যক্তিসকলে আমাৰ লগত উপ নিৰ্বাচনৰ পিছত যোগাযোগ ৰাখিছে। অকল BPF-এ নহয়, কংগ্ৰেছৰো কেইবাজনো আগশাৰী নেতাই যোগদান কৰাৰ কাৰণে, আৰু লগতে কেইবাটাও ছাত্ৰ সংগঠনৰ নেতাই আমাৰ দলত যোগদান কৰাৰ কাৰণে যোগাযোগ ৰাখিছে। আৰু গোটেইখিনি কথা আমি ডিচেম্বৰ মাহৰ শেষৰ পিনে ৰাখিম। ৰাজ্যিক সমিতিত নাথাকে, কাৰণ ৰাজ্যিকটো গোটেই ৰাজ্যখনত থাকেতো 126টা থাকে। ৰাজ্যিকতো নাথাকে, ৰাষ্ট্ৰীয় সমিতিটো নাথাকে। ৰাজ্যিকতো নাথাকে, ৰাষ্ট্ৰীয় সমিতিও নাথাকে, কাৰণ যিহেতু সূক্ষ্ম পৰ্যায় পায় না, মাইক্ৰ' লেভেলত যায়। এইটো লোকেল